বিলাসীপাৰা ভৈৰৱগঞ্জত ৰঙালী বিহু উখল-মাখল পৰিৱেশ বুৰঞ্জী প্ৰসিদ্ধ বিলাসীপাৰা চহৰত অৱস্থিত দুৰ্গাপুৰৰ ভৈৰৱ প্ৰচাৰ ভৈৰৱগঞ্জৰ ৰুকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি উখল-মাখল পৰিৱেশত ঢোলে-ডগৰে দলীয় বিহু হুঁচৰিৰে ৰঙালী বিহুটি পালন কৰা হয়। প্ৰায় ৩৬তম ভৈৰৱগঞ্জৰ ৰঙালী বিহুটিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অলোকেশ ৰঞ্জন দাসে। সমূহীয়াকৈ স্মৃতি তৰ্পণ কৰা হয়। তদুপলক্ষে আয়োজিত বিহুত জ্যেষ্ঠজনৰ মাজত ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই দৌৰত প্ৰায় ৮০ বছৰীয়া বয়সৰ দিনেশ্বৰ শইকীয়া প্ৰথম চৰকাৰী পেঞ্চনৰ জ্যেষ্ঠ সাংবাদিক মুছলিমউদ্দিন আহমেদ দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। অধিবক্তা কুমুদ চৰকাৰৰ লগতে মহিলাসকলৰ মাজত ১০০ মিটাৰৰ কণ শিশুসকলক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিহুতুলিতে ভৈৰৱগঞ্জৰ ৰঙালী বিহুৰ প্ৰতিষ্ঠাপক সভাপতি ৰায় ৰঞ্জন চৰকাৰৰ জ্যেষ্ঠ ব্যক্তিসকলক বিহুৱানেৰে সন্মানিত কৰা হয়। অহা ১৯ এপ্ৰিল তাৰিখে বিহু মৌ বিহু মইনা বিহু কৰি প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে বুলি সমিতিৰ সম্পাদক পাপন শৰ্মাই জানিবলৈ দিয়ে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। প্ৰথমতে আমাৰ ভৈৰৱগঞ্জ ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আপোনাৰ সকলোলৈ আন্তৰিক শুভেচ্ছা শুভকামনা। ৰঙালী বিহুৰ আনন্দ উৎসৱত আপোনালোকেও কি কৰক, চামিল হৈ যাওক, এই কামনা কৰি আমি ভৈৰৱগঞ্জ ৰঙালী বিহু আমাৰ ১৯৯০ চনত আমাৰ এইখন খেলপথাৰতে প্ৰথম আমি আৰম্ভ কৰোঁ। আৰু তাতেই মোৰ মনত আছে যে আমাৰ প্ৰথম সভাপতি শ্ৰীযুত ৰায়ৰঞ্জন চৰকাৰ, তেখেত এতিয়া অসুস্থ। তেখেতলৈ আমি আমাৰ তৰফৰ পৰা মংগল কামনা কৰিছোঁ। আৰু প্ৰথম সম্পাদক মই নিজেই, আৰু তেতিয়াৰ পৰাই আমি জড়িত হৈ আছোঁ। ইতিমধ্যে আমাৰ কিছু সতীৰ্থ বা আমাৰ কিছু কৰ্মকৰ্তা আমাৰ মাজৰ পৰা হেৰাইও গৈছে। আমি তেওঁলোকলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ৰঙালী বিহু দিনত তেওঁলোকলৈ আমি স্মৰণ কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু এই আজিলৈকে আমাৰ এই ৰঙালী বিহু খুব সুন্দৰভাৱে চলি আছে। আমাৰ ইয়াৰ ৰঙালী বিহুৰ বিশেষ মানে মূল বস্তুটোৱে হ'ল যে আমাৰ ইয়াত এই অঞ্চলৰ সকলো ধৰণৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ মানুহে আমি অংশগ্ৰহণ কৰোঁ। একেলগে আমি এইখন খেলপথাৰত একজোট হওঁ আৰু ৰঙালী বিহুৰ উৎসৱ আনন্দ আমি গ্ৰহণ কৰোঁ। আজিৰ কাৰ্যসূচীবিলাক কি আছে? আজিৰ কাৰ্যসূচী আমাৰ মোটামুটি কিভাৱে যেতিয়া আমাৰ পতাকা উত্তোলন হৈ গ'ল, স্মৃতি তৰ্পণ হৈ গ'ল, বন্তি প্ৰজ্বলন হৈ গ'ল, তাৰপিছত আমাৰ কিছু এই অঞ্চলৰ বিশিষ্ট ব্যক্তিক আমি আমাৰ বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক আমি বিহুৱানেৰে শ্ৰদ্ধা জ্ঞাপন কৰোঁ। সেই কাৰ্যসূচী হৈ গ'ল। এতিয়া আমাৰ আজিৰ শেষ কাৰ্যসূচী খেল উদ্বোধন কৰা হয়।